আমাৰ লেপেটকটা চাহ বাগিচাৰ প্ৰধান পৰিচালক ডাঙৰীয়া উপস্থিত হৈছেহি আৰু যিহেতু কালি ৰাতিপুৱা তোমালোকৰ লখিমপুৰ লগত খেলখন আছে আৰু ছাৰে এটা জাৰ্চি প্ৰভাইড কৰিছে বৰ্তমান গুৱাহাটীৰ পৰা আহিলে এই কোৰিয়াৰ ছাৰ্ভিচত যাব গৈ আজি লৈ আহিব আৰু আশা কৰিছে যাতে তহঁতি কালি লখিমপুৰক হৰাব লাগিব ৰাতিপুৱা তাৰ পাছত যদি টিমটো যদি ফাইনেল পায় ছাৰক কৈছে মই ল'ৰা ছোৱালীখিনিক সহায় কৰিম গতিকে আমি ছাৰক মানে চিনাই কৈ দিছোঁ এইজন আমাৰ লেপেটকটা চাহ বাগিচা পৰিচালক আৰু আমাৰ লেপেটকটা দলটিক শুভেচ্ছা জনাবৰ কাৰণে ছাৰক 2-1 স্পীচ ৰাখিবৰ কাৰণে জনাইছোঁ माननीय राजेश मेरे साथी खड़े हैं और आप सब जितने भी खिलाड़ी हैं यहाँ पे मैं आप सब से यही अनुरोध करूँगा ये एक खेल प्रतियोगिता है इस खेल प्रतियोगिता को खेल की तरह खेले हार जीत तो हर जगह लिखा है बट कोशिश करें आप लोग जीतने का और मेरी सारी विशेष आप लोगों के साथ है आप लोग बहुत अच्छा खेले और जीत के लाए इस ट्रॉफी को थैंक यू नाम कौन है राधिका नायक मिस प्रियाक्षी सेठिया प्रियाक्षी सिम्पी सेठी सेठिया सनम दत्त मिस थोड़ा मिली गुड मौसमी मिस सरिता रविदास गुड सरिता विनीता मुंडा विनीता मिस संजय ओके मिस अष्टमी खड़ी अष्टमी मिस लक्ष्मी गुड मिस कविता नेवा धन्यवाद विनीता दास दोषी ओलिया गुड मिस बलम्बिता हनुमान ओह गुड रमणी करुका गुड सीना मुंडा गुड विनीता घाटवा আচ্ছা গোটেইকেইটা ফটো লৈ ল'বি আমাৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল ভালকৈ খেলিবা তোমালোকক যে ছাৰে ইমান ধুনীয়া ধুনীয়া কথাবোৰ ক'লে মনত ৰাখিছানে ভালকৈ খেলিবা তেতিয়াহ'লে দেই হয় সকলোকে কৈছোঁ চা অৰপাৰজনী তৰপাৰজনী আহিছে সকলোৱে তেনেকৈ খেলিব হয় নহয় কি কয় গাইছ তেতিয়াহ'লে আপোনালোকে চাবলৈ আহিব এই উপভোগ কৰি থাকক খেলখন বাৰু এওঁলোকক শিকাবলৈতো কৌচাৰজন লাগিব কৌচাৰ মাষ্টাৰ আৰু সেই কৌচাৰ ছাৰৰ ওচৰলৈকে এবাৰ আহি আছোঁ কৌচাৰ ছাৰলৈ এবাৰ দুআষাৰ ক'বলৈ কৈছোঁ এখেত হ'ল আমাৰ ফুটবলৰ টীম কৌচাৰ ছাৰ আপুনি কিবা এটা কৈ দিয়ক আমাৰ এই আছাম টি গল্ডেন কাপ ফুটবল খেলখনৰ আমাৰ প্ৰথম খেল অহাকালি 23 তাৰিখে পুৱা 8 বজাৰ পৰা আমাৰ লখিমপুৰ আৰু লেপেটকটা টিমটোৰ মাজত অনুষ্ঠিত হ'ব এতিয়া আমাৰ এই দলটো এনে প্ৰশিক্ষণত ব্যস্ত আছে আমি কালি খেলখনৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ খেলখন যাতে আমাৰ দলটো খেলুৱৈসকলে ভাল প্ৰদৰ্শন কৰে তাৰ চেষ্টা ব্যস্ত হৈ আছে দাদাৰ নামটো কৈ দিয়ক মোৰ নাম দিলীপ গগৈ ঘৰ লেপেটকটা মই ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উমেশ ফুটবলৰ এজন সক্ৰিয় সদস্য আৰু মই অসমৰ বিভিন্ন জিলা আমাৰ ডিব্ৰুগড় দলটিক মানে প্ৰতিনিধিত্ব কৰাওঁ মানে বৰ্তমান মই অসম চৰকাৰৰ এজন কৰ্মচাৰী কিন্তু যোৱা 31 ডিচেম্বৰত মই অৱসৰ গ্ৰহণ কৰি এতিয়া পুনৰ পৰ্যায়ত মানে আকৌ খেলত মানে সক্ৰিয়ভাৱে লাগিম বুলি মানে হেৰি কৰি আৰম্ভ কৰিব ন ঠিক আছে বহুত বহুত ধন্যবাদ আকৌ খেলখনত সহযোগিতা কৰিব মানে অৱসৰ লোৱাৰ পিছত এতিয়াও জোচ আছে চক এইটো বয়সত আপোনাৰ তেতিয়া 60 মানে 60ত অৱসৰ ল'বগৈ চক
থেংক ইউ বহুত বহুত ধন্যবাদ লগ পাই ভাল লাগিলে ঠিক আছে তোমালৈ ধন্যবাদ অঁ থেংক ইউ ফিল্ডখনকে চাই লওকচোন কিমান ধুনীয়া কৰি ৰাখিছে ক্লিন কৰি আছে সঁচাই চাফা কৰি ৰাখিছে আৰু তাতে চাওক ইমান ধুনীয়া হৈছে এইবোৰ চাওক ভাল লাগিছে নে গাইজ চব এইটো চাৰ্টটো উঠি আহিছে বুলি কৈছোঁ নে আপোনালোক ভণ্টিসকলে প্ৰেক্টিচ কৰি আছে পুৱাই পুৱাই দেখিছে নাই আৰু কৈছে 26 তাৰিখৰ পৰা খেল হ'ব নে 23 তাৰিখৰ পৰা তোমালোকৰ 23 তাৰিখৰ পৰা হ'ব ন আৰু সিহঁতে প্ৰেক্টিচ কৰি আছে ধুনীয়াকৈ চব 23 তাৰিখে তেতিয়ালৈ চাবলৈ আহিব আপোনালোকে হয় নাই তোমালোকে ইয়াৰে নেকি ইয়াৰে অঁ ইয়াৰে বোলে এইফালে আমাৰ বন্ধু খেলি আছে বাৰু তাক দেখিছে তোমাৰ ঘৰ গধুৰীয়া বাৰু ৰাতিপুৱা গধুৰীৰ পৰা আহে লেপেট কৰা ফিল্ডলৈ কিমান দূৰ পৰা আহে খেলিবলৈ চাবলৈ আহিব উপভোগ কৰিব 26 তাৰিখে ন 23 তাৰিখৰ পৰা আছে 26 তাৰিখে শেষ হ'ব তাতে লগতে মামা আহিব আমাৰ ভাগিনহঁতৰ খেল চাবলৈ খেলৰ উপভোগ কৰিবলৈ মামা আহিব আকৌ ভাগিনহঁতক নেদেখিলে ভাল নালাগে বুলি কৈছে নহয় আমাৰ এয়া আছা বহুত কেইজনী আছে ইয়াতে হাই হেল্ল' কৈ দিয়া এবাৰ হাই ভালনে তোমালোকৰ ভালে ঠিকে আছে খেলিবা অল দ্য বেষ্ট আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল ভালকৈ খেলিবা দেই লেপেট কৰাৰ ফালে ময়ো জোৰ দিছোঁ ভণ্টি শুনা আকৌ লেপেট কৰা প্ৰাইজটো আনিব লাগিব আনিবা নাই আনিবা সঁচাকেতো সঁচাকৈ ঠিক আছে আৰু একেলগতে উপভোগ কৰিম যোনদিনা প্ৰাইজ আনিব সেইদিনা আপোনালোকক আকৌ এটা নতুনকৈ ভিডিঅ' বনাই দিম দেই জোৰ দিবা কিন্তু দেই